এই চাকৰিটোৰ বিষয়ে পুলিচৰ চাকৰিটোৰ বিষয়ে মই অলপ ক'ব বিচাৰিছোঁ। কওকচোন। মই বহুত সৰুৰ পৰা বহুত কষ্ট আৰু মোৰ ঘৰৰ মানুহৰ এটাই চিন্তা যে সকলোৱে ভগাই দিছে। মোৰ হাইটটো চাই পেলাই মোক কয় যে তুমি পুলিচত সোমালে ভাল হ'ব। মোৰ দেউতাই এইটো কথা সদায় কৈ থাকে আৰু দেউতাৰ এইটো আঙুলি এইখিনি জেগাত আচিনা এটা হোৱাৰ কাৰণে দেউতাৰ চাকৰিটো হোৱা নাছিল আৰু দেউতাই মোক মনৰ কথাবোৰ কৈছিল, সাধুৰ দৰে কাহিনীটো কৈছিল যে মোৰ চাকৰি হোৱা নাই, মোৰ ল'ৰা এটা পুলিচত ভৰ্তি কৰামেই। এই কথাটো মোৰ মনত ত্যাগ লাগি গ'ল। তেতিয়াৰ পৰাই মই দেউতাক কোৱা নাছিলোঁ যে মই ভৱিষ্যত যে পুলিচৰ চাকৰি কৰিম বুলি। মনে মনে মই ভাবি আছোঁ, ট্ৰেইনিংবোৰ নিজে নিজে লৈ আছোঁ। লাষ্টত যে মই ছাকচেছ হ'লোঁ, দেউতাক ক'লোঁ যে আপুনি যে কথাটো কৈ থাকে মই এইটো মনতে ৰাখি থৈছিলোঁ। আজি মই সক্ষম হ'লোঁ, মই আজি পুলিচৰ চাকৰি পাই গ'লোঁ। আনন্দ, মোৰো আনন্দ, ঘৰৰ সকলো আনন্দ। আজি মই এইখিনিতে কৈছোঁ, বাকীখিনি আৰু পিছত ক'ম। ধন্যবাদ। ধন্যবাদ। আপুনি এনে কিমান চনত জইন হৈছিলে এবি আছাম পুলিচত? মই 2010 চনত। 2010 চনত বহুত মই 2000 লোৱাৰ ভিতৰত 1 নম্বৰ মাৰিছোঁ। লং জাম্পত মাৰিছোঁ মই 20 ফুট 8 ইঞ্চি মাৰিছোঁ। মৰিগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত নম্বৰ 1 লং জাম্পত।